নমস্কাৰ বন্ধু-বান্ধৱীসকল, অসমীয়া পাকঘৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনালোঁ। মই নৰসিংহ ভেদাইলতা মাছৰ আঞ্জা বনাব ওলাইছোঁ। তাত কি কি লাগে মই কৈ দিছোঁ। এয়া নৰসিংহখিনি মই পেচি লৈছোঁ। এয়া মাছ ফ্ৰাই কৰি লৈছোঁ। এয়া নহৰু পেচি লৈছোঁ। এয়া মই দুটা পিঁয়াজ কাটি লৈছোঁ। এয়া আলু সিজাই লৈছোঁ। এয়া মই নিমখ লৈছোঁ। এয়া হালধি লৈছোঁ। এয়া জ্বলাৰ গুড়ি। এয়া মিট আৰু জিৰাৰ গুড়া। ইয়াৰ পিছত মই নৰসিংহখিনি আৰু আলু পিঁয়াজখিনি ভাজি ল'ম। কেৰাহীটো গৰম হৈছে, তেল ঢালি দি দিছোঁ। তেলটো গৰম হ'বলৈ দিছোঁ। তাৰপিছত মই পিঁয়াজখিনি ভাজি ল'ম। অলপ সময় লাৰি থাকিম। পিঁয়াজটো নহৰু ঢালি দিছোঁ। এইখিনি ভাজি ল'ম। গোটেইখিনি লৰাই থাকিব লাগিব। অলপ ৰঙচুৱা হ'ব দিব লাগে। তাৰে পিছত মই নৰসিংহখিনি এইখিনি একেলগে ভাজি ল'ম। অলপ সময় ভাজি থাকিব লাগিব। তাৰে পিছত মই নিমখ দি দিছোঁ। সোৱাদ অনুযায়ী দিব লাগে আৰু। তাৰপিছত মই হালধি দিছোঁ। তাৰপিছত মই জ্বলাৰ গুড়ি দিছোঁ, কমকৈ দিছোঁ। এতিয়া জিৰাৰ গুড়া আৰু মিট মছলা দি দিছোঁ। তাৰপিছত এইখিনি মই অকণমান ভাজি ল'ম ভালদৰে। অলপ সময় ভাজি থাকিব লাগিব। তাৰে পিছত মই আলুখিনি সিজাই ৰখাখিনি ইয়াৰ লগতে ভাজি ল'ম। পাঁচ মিনিটমান সময় ভাজি থাকিব লাগিব। তাৰপিছত মই পানী দি দিলোঁ। ভাজা হৈ গ'ল মোৰ। দুমগ পানী দি দিছোঁ। আৰু এমগ দি দিলোঁ। অলপ লৰাই দিলোঁ। তাৰপিছত মাছ দি দিলোঁ মই। এতিয়া মই 5 মিনিটৰ কাৰণে ঢাকি থৈ দিলোঁ। পাঁচ মিনিট হৈ যোৱাৰ পিছত ঢাকনি গুচাই চালোঁ। লৰাই দিলোঁ। লাহে লাহে লৰাই থাকিলে হ'ল।
আকৌ জ্বলা দুটা দিছোঁ, কেঁচা জলকীয়া। অলপ সময় লৰাই থকাৰ পিছত মোৰ ইয়াৰ নৰসিংহ আৰু মাছৰ আঞ্জা হৈ গ'ল। এতিয়া মই গেছটো বন্ধ কৰি দিলোঁ। ভিডিঅ'টো ভাল হ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো ক্লিক কৰিব যাতে আপোনালোকে মোৰ ভিডিঅ'টো প্ৰথমতে পায়।